নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, অষ্টম শ্ৰেণীত তোমালোকে চাগে বৰ্তমান সময়ত পঢ়ি আছা আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে মই তোমালোকৰ যিখিনি ইংৰাজী বিষয় আছে, ইংৰাজী ছাবজেক্টটো আছে, সেই ছাবজেক্টটোৰ তোমালোকৰ প্ৰথম নম্বৰ যিটো ইউনিট আছে, যিটো ইউনিটৰ নাম হ'ল দ্য প্ৰিন্স অফ পানী দিহিং। এই দ্য প্ৰিন্স অফ পানী দিহিং নামৰ যিটো তোমালোকৰ পাঠ আছে, এই পাঠটো বুজাই দিয়া আৰম্ভ কৰিম আৰু বুজোৱা শেষ হোৱাৰ পিছত তোমালোকৰ এই পাঠটোৰ ৰিলেটেড যিবিলাক প্ৰশ্ন উত্তৰ আছে, এই সকলোবিলাক প্ৰশ্ন উত্তৰ মই তোমালোকৰ আগত দাঙি ধৰিম বা তোমালোকক সুন্দৰকৈ প্ৰদান কৰা হ'ব, ঠিক আছে? গতিকে তোমালোকে ভালদৰে বুজি পাবলৈ যত্ন কৰিবা আৰু এই গৰমৰ বন্ধত ভাল কৰি কেনেকুৱাকৈ সময়খিনি ইউটিলাইজ কৰা যায় তাৰ কাৰণে এক সাম্যক প্ৰচেষ্টা নিজে হাতত ল'বা, ঠিক আছে? তোমালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই আমাৰ এই চেনেলটো, অবভিয়াছলি ডু ছাবস্ক্ৰাইব, অ'কে? আৰু তোমালোকৰ এই গৰমৰ বন্ধতকৈ আনতকৈ অলপ বেলেগকৈ কেনেকুৱাকৈ চিন্তা আমি কৰিব পাৰোঁ তাৰ কিন্তু এটা চেষ্টা তোমালোকে কৰিব লাগিব। চ' আজি আমি যিটো লেচন আৰম্ভ কৰিবলৈ গৈ আছোঁ, সেই লেচনটোৰ নাম হ'ল দ্য প্ৰিন্স অফ পানী দিহিং, অ'কে? এট ফাৰ্ষ্ট আমি বুজি উঠিব লাগিব হোৱাট ইজ দ্য মিনিং অফ প্ৰিন্স। চ' হুৱেন এভাৰ উই আৰ টকিং এবাউট দ্য প্ৰিন্স, প্ৰিন্স মানে হ'ল ৰাজকুমাৰ, আমি ৰাজকুমাৰৰ কথা পাতি আছোঁ, ঠিক আছে? অফ পানী দিহিং, পানী দিহিঙৰ ৰাজকুমাৰৰ কথা পাতি আছোঁ। চ' পানী দিহিং কিনো হয়? চ' পানী দিহিং ইজ এ প্লেচ, এখন ঠাই হয় পাৰ্টিকুলাৰ, যেনেকুৱাকৈ তোমালোকৰ গাঁৱৰ নাম এটা আছে, গাঁৱৰ এইটো নাম হয়, ঠিক আছে? এনেকুৱাকৈ পানী দিহিং যিটো আছে, দিছ ইজ এ ভিলেজ, নেম অফ ভিলেজ, অ'কে? এখন গাঁৱৰ নাম হ'ল কি? পানী দিহিং। পানী দিহিং নামৰ গাঁৱৰ ৰাজকুমাৰৰ কথা আমি এতিয়া পাতিম, ঠিক আছে? চ' ইট ৰেইন হেভিলি অল উইক, ইট মানে এইটো, ৰেইনড অৰ্থাৎ বৰষুণ দি আছিল, অল উইক গোটেই সপ্তাহ জুৰি বৰষুণ দি আছিল। দ্য চুৱেলিং ৱাটাৰ অফ দ্য ব্ৰহ্মপুত্ৰৰ যিখিনি চুৱেলিং ৱাটাৰ আছে, এটা সোঁত থকা যিটো ৱাটাৰ আছে, পানী আছে, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কথা কৈ আছে, ব্ৰহ্মপুত্ৰ নদীৰ কথা কৈ আছে। কণ্টিনিউড ৰাইজিং, কণ্টিনিউড মানে চলি আছে, ৰাইজিং হোৱা মানে কি? বৃদ্ধি হৈ আছে, অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ পানী কি হৈ আছে? বাঢ়ি গৈ আছে, ঠিক আছে? পেনিক গ্ৰিপ্ট চিতলীয়া, আৰু চিতলীয়াৰ যিবিলাক মানুহ আছে, চিতলীয়া এখন ঠাইৰ নাম মনত ৰাখিবা, চিতলীয়া ঠাইৰ মানুহবিলাকৰ মাজত এটা কিহৰ সৃষ্টি হৈছে? পেনিকৰ সৃষ্টি হৈছে। হোৱাট ইজ দ্য মিনিং অফ পেনিক? পেনিক মানে হ'ল যে এটা ভয়ৰ সৃষ্টি হৈছে, ঠিক আছে? ভয় আহি সিহঁতে কি কৰিছে? গ্ৰাপ কৰিছে। গ্ৰাপ মানে কি? গ্ৰাপ মানে ধৰা, অ'কে? এণ্ড ইটছ নেইবাৰিং ভিলেজ, লগতে আমাৰ চিতলীয়াৰ ওচৰে পাছৰে যিবিলাক নেইবাৰিং ভিলেজ আছে, এই ভিলেজবোৰতো, এই গাঁওবিলাকতো অলপ কি আহিছে? অলপ ভয় এটা ভাৱ সিহঁতৰ মাজত আহি গৈছে। পেনিক এটা চিচুৱেশ্যন ক্ৰিয়েট হোৱা দেখা পোৱা গৈছিলে, ঠিক আছে? কাৰণ কি? কাৰণ হ'ল ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হৈ আছে বা বাঢ়ি গৈ আছে, অ'কে? খগনছ অ'ন ভিলেজ, আমাৰ খগনৰ যিখিনি নিজৰ গাঁও, খগন এটা নতুন নাম পালোঁ, আমাৰ এই পাঠটোৰ, এই লেচনটোৰ নায়ক, মেইন যিজন আমাৰ হিৰো, অ'কে? খগনছ অ'ন ভিলেজ, খগনৰ যিখন ভিলেজ আছে অৰ্থাৎ গাঁও আছে, বৰগাঁও, মনত ৰাখিবা, খগনৰ গাঁওখনৰ নাম হ'ল বৰগাঁও, ৱাজ নট ফাৰ ফ্ৰম দেয়াৰ, তাৰ পৰা বেছি দূৰত নহয়, অৰ্থাৎ চিতলীয়াৰ পৰা বেছি দূৰত নহয়, অ'কে? আফটাৰ ডেট তেনেহ'লে আমি এইখিনি বুজি পালোঁ। খগনৰ গাঁৱৰ নাম কি আছিলে? আমাৰ বৰগাঁও আছিলে, আৰু য'ত বানপানী আহিছে, বানপানী অহা ঠাইখনৰ বা গাঁওখনৰ নাম কি? সেইটো হ'ল আমাৰ চিতলীয়া, আৰু আমাৰ খগনক কি বুলি কোৱা হয়? প্ৰিন্স অফ পানী দিহিং বুলি কোৱা হয়। তাৰপিছত কোন ৰিভাৰৰ, কোন নদীৰ পানী বৃদ্ধি হৈ আছে? চ' সেয়া হ'ব আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পানী কি হৈ আছে? বৃদ্ধি হৈ আছে, হয়নে নহয়? অ'কে, চ' এতিয়া আমি জানিম আফটাৰ ডেট কি কৈ আছে, তোমালোকে চাব পাৰিবা বেকগ্ৰাউণ্ডত, অ'কে? ডেট মৰ্ণিং, সেইদিনা ৰাতিপুৱা, এ লাউড ৰোৰ, এটা জোৰেকৈ, লাউড মানে জোৰেৰে, এইটো শব্দ বা গৰ্জন শুনা পোৱা গৈছিলে। এলাৰ্টেড দ্য ৰিভাৰ ছাইড ভিলেজাৰ, যিবিলাক আমাৰ ৰিভাৰ ছাইড অৰ্থাৎ নদীৰ কাষত যিবিলাক আমাৰ ভিলেজাৰবিলাক আছিলে, যিবিলাক গাঁওবাসী ৰাইজ আছিলে, এই ৰাইজবিলাকক এলাৰ্ট কৰি দিয়াৰ কাৰণে, সতৰ্ক কৰি দিবৰ কাৰণে এটা কি শুনা পোৱা গৈছিল? শব্দ শুনা পোৱা গৈছিলে, এটা গৰ্জন শুনা পোৱা গৈছিলে, ঠিক আছে? দে ৰিয়েলাইজ, তেতিয়া সিহঁতে, এই গাঁওবাসী মানুহসকলে ৰিয়েলাইজ কৰিছিলে ডেট, যে কি ৰিয়েলাইজ কৰিলে? দ্য ৱৰ্ষ্ট হেড হেপেণ্ড, কিবা এটা বেয়া হ'বলৈ গৈ আছে। দ্য এম্বেংমেণ্ট, যিখিনি আমাৰ এম্বেংমেণ্ট আছে অৰ্থাৎ নদী বান্ধ বুলি আমি যাক কওঁ, নদী বান্ধ যিখিনি আছে, এট চিতলীয়া ভিলেজ, আমাৰ চিতলীয়া ভিলেজৰ
আমাৰ যিখিনি গাঁও আছে চিতলিয়াৰ যিখিনি এম্বেংমেণ্ট আছে, যিখিনি নদী বান্ধ আছে, ৱাজ কি হৈ গৈছে, ব্ৰিজ, অৰ্থাৎ ভাঙি গৈছে, ব্ৰিজ হৈ গৈছে। হৰিফাইড, আৰু সিহঁতে খুবেই আতংকৰ সৃষ্টি হৈছে সিহঁতৰ মাজত। হৰিফাইড দে ব্ৰিজ দেমছেল্ফ ফৰ হোৱাট ৱাজ টু কাম, আৰু কি কৈছে, দে ব্ৰিজ দেমছেল্ফ, সিহঁতে নিজকে কি কৰিছে, ব্ৰেচ কৰি লৈছে ফৰ হোৱাট ৱাজ টু কাম, যিখিনি আহি আছে, যিখিনি সমস্যা, যিকোনো ধৰণৰ পৰিস্থিতি যিখিনি সিহঁতে সন্মুখীন হ'বলৈ গৈ আছে, তাৰ কাৰণে সিহঁতে কিন্তু খুবেই আতংকৰ সিহঁতৰ মাজত সৃষ্টি হৈছে, আৰু সিহঁতে নিজে নিজক কি কৰি আছে, তৈয়াৰ কৰি লৈ আছে বৰ্তমান সময়ত, হয়নে? ওকে, তাৰপিছত কি কৈ আছে, ইন মুভমেণ্ট, তাৰ পিছে পিছে ইন মুভমেণ্টৰ সেই মুহূৰ্ততে হাক ৱেভ অফ ৱাটাৰ, পানীৰ এটা ডাঙৰ এটা ৱেভ, এটা স্ৰোত আহি গ'লে, ব্ৰক ইন টু দ্য ভিলেজ, আমাৰ ভিলেজত আহি পিনে, আমাৰ গাঁওখনত আহি পিনে সোমাই গ'লে। দ্য ৱাটাৰ ৰোল্ড, আৰু ৱাটাৰবিলাক কি হৈ আহিছে, ৰোল হৈ আহিছে, অৰ্থাৎ ঘূৰি ঘূৰি আহিছে। অভাৰ চাম অফ দ্য হাউচ টপ, কেতবোৰ ঘৰৰ ওপৰেদি পিনে ওফন্দি পিনে আহিছে। আৰু দ্য এয়াৰ কুইকলি ফিল্ড উইথ দ্য ক্ৰাইজ এণ্ড ৱেলছ অফ দ্য ভিলেজ ফক, আৰু যিখিনি চাৰিওপিনৰ যিখিনি বতাহ আছে, এয়াৰ আছে, কুইকলি ফিল আপ হৈ গ'ল। কি দি ফিল আপ হৈ গ'ল, ক্ৰাইজ এণ্ড ৱেলছ, চিঙৰ বাখৰ দি পিনে একদম ফিল আপ হৈ গ'ল, চবে চিঙৰ বাখৰ কৰা আৰম্ভ কৰি দিলে। অফ দ্য ভিলেজ ফক, গাঁওবাসী ৰাইজৰ, ফক মানে ৰাইজ, আৰু হাডেল্ড অন ৰুপ টপ, আৰু সিহঁতে ভয়ত আতংকিত হৈ পিনে ঘৰৰ যিখিনি টপ আছে, ৰুপ টপ আছে, অৰ্থাৎ ছালৰ ওপৰ আছে, ছালৰ ওপৰত চৰি গ'লে। অফ দ্য চাংঘৰ, চাংঘৰৰ ছালৰ ওপৰত চৰি গ'লে, উঠি গ'লে। এণ্ড দ্য মেট ব্লয়িং অফ দ্য লাইভ ষ্টক বিং চুইপ্ট ৱে, আৰু পাগলৰ নিচিনাকৈ যিখিনি আমাৰ বানপানী আহি গ'লে, পানীখিনি সোমালে, সেইখিনি কি কৰিলে, আমাৰ যিবিলাক লাইভ ষ্টক আছে, তোমালোকে ক'ব পাৰা যে আমাৰ যিবিলাক পোহনীয়া ঘৰচীয়া জীৱ জন্তু আছে, এইবিলাকক কি কৰে, চুইফ্ট ৱে কৰি দিলে, অৰ্থাৎ চুইফ্ট এৱে, অৰ্থাৎ কি তাৰমানে হ'ল যে ভহাই পিনে উঠাই লৈ গ'লে, ঠিক আছে। বস্তুখিনি কি হৈছে, যিবিলাক গৰু ছাগলী ম'হ যিবিলাক ঘৰচীয়া জীৱ জন্তু আছে, এইবিলাক উঠাই ভাহি লৈ গ'ল, ঠিক আছে। আফটাৰ ডেট কি কৈ আছে যে খগন, এতিয়া খগনৰ বিষয়ে পঢ়িম। খগন এ ইয়ং মেন অফ 17, খগনৰ বয়স 17 হয়, অৰ্থাৎ তেওঁৰ বয়স 17 বছৰ হয়। কুইকলি গ্ৰাপছ দ্য চিৰিয়াছনেছ, সহজে ধৰা পেলাব পাৰিলে যে কিমান চিৰিয়াছ হয়, কিমান এটা চিৰিয়াছ এটা ইস্যু হৈ গ'ল। অফ দ্য চিচুৱেশ্যন, সেই পৰিস্থিতিখিনি কিমান এটা চিৰিয়াছনেছ হয়, কিমান এটা গুৰুত্বপূৰ্ণতা আছে। এণ্ড চুৱাং ইন টু একশ্যন, আৰু হঠাৎকৈ তেওঁ কি কৰিলে, কিন্তু একশ্যনত নামি পৰিলে। তাৰমানে কিবা নহ'লে কিবা এটা একশ্যন ল'ব লাগে, নহ'লে আমাৰ যিবিলাক গাঁৱৰ লাইভ ষ্টকবিলাক আছে, অৰ্থাৎ পোহনীয়া জীৱ জন্তুবিলাক আছে, এইবিলাকতো উঠাই ভৰাই লৈ গৈ আছে বানপানীয়ে, ঠিক আছে। গতিকে হি ইজ থিংকিং টু ডু ছামথিং, অ'কে। আফটাৰ ডেট কিন্তু কৈ আছে দ্য ভিলেজ ফক এণ্ড ইভেন হিজ ক্লাছমেট, ভিলেজৰ গাঁওবাসীৰ যিবিলাক ফকবিলাক আছে, ৰাইজবিলাক আছে, আৰু সিহঁতৰ বা তেওঁৰ যি ক্লাছমেটবিলাক আছে, অৰ্থাৎ সহপাঠীবিলাক আছে, এট নিতেই পুখুৰী কলেজত সিহঁতে পঢ়িছিলে, ঠিক আছে। কল্ড হিম দ্য প্ৰিন্স অফ পানীদিহিং, তেওঁক মাতিছিলে কি বুলি, প্ৰিন্স অফ পানীদিহিং বুলি মাতিছিলে। হি ইজ এ ব্ৰেভ ফেলো, আৰু খগন কি হয়, খুব এজন সাহসী কি হয়, এজন ল'ৰা আছিলে। দে অফেন ছেড, আৰু এই কথাটো নিতেই পুখুৰী কলেজৰ তেওঁৰ ক্লাছমেটবোৰ বাৰে বাৰে এই কথাখিনি কৈছিলে, অ'কে। আফটাৰ ডেট কি কৈ আছে যে ৰমেন হাৰি আপ, বোলে ৰমেনক কৈ আছে আমাৰ খগেনে, ৰমেন তেওঁৰ বন্ধু এজন, ঠিক আছে, হাৰি আপ, সোনকালে কৰা। খগেন শাউটেড টু হিজ ফ্ৰেণ্ড, খগেনে তেওঁৰ বন্ধুক ৰমেনক চাই পিনে শাউটেড কৰি আছে, চিঞৰি কৈ আছে, জলদি কৰা, এনেকুৱাকৈ কৈ আছে। দেয়াৰ ইজ ন' টাইম টু লুজ, আমাৰ হাতত সময় নাই সময় নষ্ট কৰিবৰ কাৰণে। গেট হোল্ড অফ দ্য আদাৰ, আমি আনক বচাব লাগে, আমি আনক ধৰি আনিব লাগে। আৰু কি কৈ আছে, হোয়াৰ আৰ ডম্বাৰু কত, ধন কত, এণ্ড আব্বাছ, আৰু আব্বাছ কত আছে, ঠিক আছে। ৰমেন ৰান টুৱাৰ্ড হিম, আৰু ৰমেন সিহঁতৰ ফালে দৌৰি গৈ আছে, আৰু সিহঁতক গৈ পিনে কৈ আছে, ডট, ঠিক আছে। তাৰমানে এনেকৈ ঘটনা হৈছে, আমি বচাবৰ কাৰণে যাব লাগে, এনেকুৱাকৈ বস্তুবিলাকৰ কথা কৈ আছে, অ'কে। আফটাৰ ডেট কাটিং হিম শ্বৰ্ট, এইবিলাক চুটি কৰি কাটিবা, শ্বৰ্ট কৰি কাটিবা, খগেনে ক'লে। উই নিড এ ফিউ ৰাফ্ট অফ বেনানা টাং, আমি বেনানা টাঙেৰে, অৰ্থাৎ বেনানা মানে হ'ল কলগছ, কলৰ কথা কৈ আছে, কলৰ টাং, কলগছৰ টাংছ মানে হ'ল, তোমালোকে ক'ব পাৰা যে যিখিনি কাগজ আছে, কাগজেৰে, ঠিক আছে, বেনানা টাংছ, আমি সেইবিলাকেৰে কি কৰিব লাগিব, ৰাফ্ট বনাব লাগিব। মনত ৰাখিবা, ৰাফ্ট মানে হ'ল ভুৰা, যিখিনি আমি কলগছৰ যিটো কাগজ আছে সেইটো দি বনাও নহয়, ভুৰা বনাও, এই ভুৰাৰ কথা কৈ আছো, ঠিক আছে।
আৰু কিনো কৈ আছে আই উইল ব্ৰিং এলং মাই ফাদাৰ্ছ বোট আৰু মই মোৰ দেউতাকৰ যিখিনি বোট আছে নাও আছে নাওখিনিও লৈ আহিম উই মাষ্ট ৰাছ টু চিতলীয়া আমি চিতলীয়ালৈ কি কৰিব লাগে এতিয়া যাব লাগে এইখিনি কথা কৈ আছে সময় নাই যাবই লাগে ঠিক আছে আপনারা কি কৈ আছে ইন নো টাইম খুব কম সময়ের ভিতৰত 5 রাফট ওয়ার রেডি পাঁচখন আমি রাফট পাঁচখন আমি ভুৰা রেডি কৰি পেলালো ইচ ওয়ান স্ট্রেট উইথ লং পোলস বাই 2 বয়েজ আৰু প্ৰত্যেকটো আমাৰ ভুৰাতে আমাৰ ৰাফটত দুজনকৈ ল'ৰা দুজনকৈ আমাৰ খগেনৰ বন্ধু বা ক্লাছমেট ডাঙৰ ডাঙৰ যিবিলাক পোলস যিবিলাক আছে স্ট্ৰিট যিবিলাক আছে সেইবিলাক লৈ পিনে মানে ভুৰা ঠেলিবৰ কাৰণে এটা কৈ বাহৰ লাখুটিৰ প্ৰয়োজন হ'ব নহয় হেতু লৈ পিনে কি হল ৰেডি হৈ গল ঠিক আছে আৰু কি কৈ আছে দা filled up raft with Khagan's boat in the lead now reached towards Sitolia আৰু খগনৰ বোটখন ললে তেওঁৰ দেউতাকৰ যিখিনি বোট আছে নাও আছে সেইখিনি ললে খগনে আগে আগে গৈ আছে আৰু পিছে পিছে যিবিলাক ৰাফট আছে যিবিলাক ভুৰা আছে এই ভুৰাবিলাক লৈ পিনে তেওঁৰ বন্ধুবৰ্গই গৈ আছে ঠিক আছে The Maron had to be rescued in no time. আৰু যিবিলাক গাঁওবাসী আছে গাঁওবাসীসকলক যিসকলে প্ৰব্লেম বা সমস্যা ভুগি আছিলে সিহঁতক খুব কম সময়ৰ ভিতৰতে আমি কি কৰিব পাৰিলো খগনতে কি কৰিব পাৰিলে ৰেস্কিউ কৰিব পাৰিলে হোৱাট ইজ দ্য মিনিং অফ ৰেস্কিউ ৰেস্কিউ মানে উদ্ধাৰ কৰিব পাৰিলে ঠিক আছে আৰু কিনো কৈ আছে বাই দ্য টাইম আৰু সেই সময়তে দ্য পিপল অফ চিতলীয়া আমাৰ চিতলীয়াৰ যিবিলাক গাঁওবাসী ৰাইজ আছে হেভ বিন evacuated to the high ground সিহঁতক লৈ যোৱা হল উচ্চ গ্ৰাউণ্ডলৈ উচ্চ ভূমিলৈ অফ দ্য স্কুল বিল্ডিং ওচৰতে এখন স্কুল আছিলে স্কুলৰ বিল্ডিঙৰ ওপৰলৈ লৈ যোৱা হল আৰু খগেন এণ্ড হিজ ফ্ৰেণ্ড খগেন আৰু তেওঁৰ যি সকল বন্ধুবৰ্গ আছিলে উই আৰ এক্সহাস্টেড সিহঁতে কি হৈ গল সিহঁতে অলপ ক্লান্ত হৈ গল অলপ মানে সিহঁতে এক্সহাস্টেড হৈ গল বাট দেয়াৰ ৰিমেইন দ্য ৱৰ্ক অফ মেকিং এৰেঞ্জমেণ্ট অফ ফুড কিন্তু এতিয়ালৈকে সিহঁতে খোৱা লোৱাৰ আয়োজন কৰিব পৰা নাই ফুডৰ এৰেঞ্জমেণ্ট কৰিব পৰা নাই এণ্ড ৱাটাৰ আৰু লগতে পানীৰ ব্যৱস্থা কৰিব পৰা নাই ফৰ দা মেন সেই সকল মানুহৰ বাবে পুৰুষৰ বাবে ওমেনৰ বাবে আৰু বাচ্চা অৰ্থাৎ চিলড্ৰেনৰ বাবে ঠিক আছে sheltered in the school building সিহঁতক shelter প্ৰদান কৰা হল অৰ্থাৎ থাকিবলৈ ঠাই প্ৰদান কৰা হল কত ঠাই প্ৰদান কৰা হল স্কুলৰ বিল্ডিঙত থাকিবলৈ ঠাই প্ৰদান কৰা হল দা সিভিল অথৰিটিজ যিসকল আমাৰ সিভিল অথৰিটিজ বিলাক আছে এট ডিমাউ নামৰ যিখিনি ডিস্ট্ৰিক্ট আছে ডিমাউ ডিস্ট্ৰিক্টৰ যিসকল সিভিল অথৰিটিজ অৰ্থাৎ তোমালোকে ক'ব পাৰা যে যিসকল প্ৰশাসনিক যেটো আমাৰ সেৱা প্ৰশাসন যেটো আছে আৰু ডিমাউৰ অলসো হ্যাড টু বি ইনফর্ম ইমিডিয়েটলি সিহঁতক আমি খুব সোনকালে ইমিডিয়েটলি কি কৰি দিয়া হল ইনফরমেশনটো দিয়া হল যে আমাৰ চিতলীয়া নামৰ যিখিনি অঞ্চল আছে তাতে বানপানী আহিছে আৰু আমাৰ এই ব্যক্তিসকলক কি কৰিব লাগে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে আমি ফুডৰ এৰেঞ্জমেণ্ট কৰিব লাগে এণ্ড ৱাটাৰৰ এৰেঞ্জমেণ্টও কৰিব লাগে পিছে চোৱা কিনো কৈ আছে যে হে খগেন বলে খগেন তুমি কত আছা এনেকৈ মাতি আছে নৰেনকাই শাউটেড ফ্ৰম এক্ৰছ দ্য ষ্ট্ৰীট অফ ফ্লাড ৱাটাৰ নৰেন কাকা অৰ্থাৎ খুৰা বুলি যাক আমি কওঁ নৰেন খুৰাই মাতি আছিলে খগেনক ঠিক আছে শাউটেড চিঙৰি মাতি আছিলে ফ্ৰম এক্ৰছ দ্য ষ্ট্ৰীট অফ ফ্লাড ৱাটাৰ ষ্ট্ৰেছ অফ ফ্লাড ৱাটাৰত থিয় হৈ পিনে বৰষুণৰ পানীত যিখিনি বানপানীৰ পানী আছে তাতে থিয় দি পিনে নৰেনকাই খগেনক মাতি আছে কি কৈ আছে মাতি পিনে ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ আৰ stranded in their hospital quarter at Kotiori আমাৰ ডক্টৰ এজন আছিলে যাৰ নাম আছিলে হাতী বৰুৱা আৰু তেওঁৰ যি পত্নী আছে ৱাইফ আছে সিহঁতে ষ্ট্ৰাকচাৰ্ড হৈ গৈছে বা ষ্ট্ৰান্ডেড হৈ গৈছে কত ষ্ট্ৰান্ডেড হৈ গৈছে মানে ৰখি আছে বা সিহঁতে ফাঁচি গৈছে সিহঁতে আহিব নোৱাৰে এনেকুৱা এটা অৱস্থা হস্পিটেলৰ কোৱাৰ্টাৰত ফাঁচি গৈছে আৰু হস্পিটেলটো কত আছে কটিয়ৰিত আছে কটিয়ৰিত যিটো হস্পিটেল আছে হস্পিটেলৰ ডক্টৰৰ কোৱাৰ্টাৰত আমাৰ ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ যি পত্নী আছে সিহঁতে কি কৰি আছে ৰখি আছে do something will you কৈ আছে কিবা নহলে কিবা এটা কৰা ব্যৱস্থা কৰা তুমি ব্যৱস্থা কৰিবা নাই এনেকৈ খুদি আছে ঠিক আছে ওকে তাৰপিছত কি কৈ আছে আমাৰ খগনে কৈ এনসাৰ কৰিব এতিয়া ওকে নৰেনকা ঠিক আছে ওকে নৰেনকাই ঠিক আছে খগেন শাউটেড খগেনে শাউট কৰিলে বা চিঙৰি কথাখিনি ক'লে বলে মই কিবা এটা ব্যৱস্থা কৰি আছো ডোন্ট वरी ওকে আৰু কি ক'লে ডম্বাৰু হুপ ইনটু দা বোট কৈ আছে ডম্বাৰু বোটখন তুমি কি কৰি দিয়া মেলি দিয়া বোট নাওখনি মেলি দিয়া
উই হ্যাভ গট এ জব, আমি আৰু এটা কাম পাই গ'লো, ঠিক আছে। হি কল্ড আউট টু ওৱান অফ হিজ ফ্ৰেণ্ড, তেওঁ তেওঁৰ এজন ফ্ৰেণ্ডক, এজন বন্ধুক তেওঁ এনেকুৱাকৈ মাতিলে আৰু। দেন হি ষ্ট্ৰীট দ্য বোট টুৱাৰ্ড দ্য ডিছপেঞ্চাৰী, তাৰপিছত সিহঁতে নাও মেলি দিলে ডিছপেঞ্চাৰীলৈ যাবৰ কাৰণে। ডিছপেঞ্চাৰী মানে হ'ল ঔষধালয়লৈ যাবৰ কাৰণে, কাৰণ সিহঁতে হস্পিটেলত আছিলে আৰু হস্পিটেলৰ ওচৰত কি থাকে, ঔষধালয় থাকে, অৰ্থাৎ য'ত আমি ফাৰ্মেচী বুলি যাক কোৱা হয় সেইটো ডিছপেঞ্চাৰী বুলিও কোৱা হয়। অ'কে, হি হেড এ নেক ফৰ চলভিং অল কাইণ্ড অফ প্ৰব্লেম, আৰু খগেনৰ এটা মানে এনেকুৱা এটা অভ্যাস আছিলে, যিকোনো ধৰণৰ সমস্যা তেওঁ কি কৰিব বিচাৰে, চল্ভ কৰি দিব বিচাৰে। মানে তেওঁক সমস্যা লাগে, জাষ্ট সমস্যা দিবা সিহঁতে চল্ভ কৰি দিব, খগেনতে চল্ভ কৰি দিয়ে, এনেকুৱা এটা আমাৰ খগেনৰ অভ্যাস আছিলে, ঠিক আছে। তাৰপিছত কি কৈ আছে, হাফ এন আৱাৰ লেটাৰ, মোটামুটি আধা ঘণ্টাৰ পিছত দ্য বোট, আমাৰ নাওখন গৈ পিনে ৰিচ দ্য ডক্টৰছ হাউচ, আমাৰ ডক্টৰৰ ঘৰত গৈ পিনে উপস্থিত হ'লে। ইট নেৰলি মিছড, আৰু খুবেই নেৰলি, অলপকৈ লাহেকৈ মানে মিছ হৈ গৈছে, মানে লাগাই দিয়ে নাই, ঠিক আছে। ক্ৰাছিং ইন টু দ্য ৰেলিং অফ দ্য বাৰেণ্ডা, বাৰেণ্ডাৰ ৰেলিঙত লগাই দিয়ে নাই, বাৰেণ্ডা যিবিলাক খটখটি থাকে যে সেইবিলাকত লগাই দিয়া নাই, মানে অলপতো লগাই দিয়া নাই। ক্ৰাছিং ইন টু দ্য ৰেলিং অফ দ্য বাৰেণ্ডা অফ দ্য ডক্টৰছ হাউচ, আমাৰ ডক্টৰৰ ঘৰৰ বাৰেণ্ডাত অলপতে লগাই দিয়া নাই, মানে শ্লাইডলি মানে ওচৰেদি মানে গুচি গৈছে। দ্য ডক্টৰ এণ্ড মণি বাইদেউ হেবিট এ চাইট অফ গ্ৰেট ৰিলিফ, আৰু ডক্টৰ আৰু মণি বাইদেৱে কি পালে, এটা খুবেই, যেতিয়া সিহঁতক দেখা পালে, খগেনহঁতক দেখা পালে, খগেনৰ ফ্ৰেণ্ডক দেখা পালে, এটা গ্ৰেট ৰিলিফ লাভ কৰিলে, বোলে না সেই আমাৰ ল'ৰাবিলাক আহিছে, এতিয়া আমাক ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাব বা বচাই লৈ যাব, কোনো অসুবিধা এতিয়া আৰু ল'বলগীয়া নাই বা ভাবিবলগীয়া, কোনো চিন্তা কৰিবলগীয়া আমাৰ কোনো অসুবিধা নাই, ঠিক আছে। এনেকুৱাকৈ আমাৰ এই যিটো তোমালোকৰ পেজ নম্বৰ 10, কিতাপৰ তোমালোকৰ পেজ নম্বৰ 10, এইখিনি সমাপ্ত হৈ যায়। আৰু তাৰপিছত আৰু এটা খণ্ডত আমাৰ এই লেচনটো আহিব, এক্সপ্লেনেশ্যন, আমাৰ যিটো ক্লাছ চলি আছে, আৰু এটা খণ্ড তোমালোকে পাবা। আজিৰ এই ক্লাছটো ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছোঁ। যদি তোমালোকে ভাল লাগে, যদি বুজি পাইছা, অবভিয়াছলি ডু লাইকছ এণ্ড কমেণ্ট কৰিবা, এটলিষ্ট থেংক ইউ বুলিতো ক'বই পাৰিবা, ঠিক আছে। গতিকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নে ছাবস্ক্ৰাইব কৰি লোৱা, আৰু অহা ক্লাছত আমি লগ পাই আছোঁ, ঠিক আছে। আজিলৈ মানে জয় হিন্দ, জয় ভাৰত।